যে দাদা এখন IITও লাগে আমাৰ ইয়াতে কলাইগাঁও। A few moments later. Hello friends, welcome back to my YouTube channel. I hope আপোনালোকৰ খবৰ চবৰ ভাল। তো আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে গম পাইছে টাইটেলৰ থাম্বনেল দেখি আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিবা। তো আমি ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া যাব লাগে মানে আমি এনেই যাম চাবা। আমি কোনো পাৰ্টিৰ মানুহ নহয়, জাষ্ট আমি মিটিং চাবা যাম, মিটিং শুনবা যাম। কি কয় নাই কি কয় মাননীয় নরেন্দ্র মোদীজি আমি বর্তমান আৰু শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ মই বিধানসভাৰ ইলেকশ্যনৰ সময়ত কলাইগাঁৱলৈ আহিছিলোঁ আৰু কলাইগাঁও ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে কলাইগাঁৱত এখন আমি সুন্দৰ কলেজৰ নিৰ্মাণ কৰিম। আজি 33 কোটি টকা ব্যয় কৰি কলেজৰ নিৰ্মাণৰ কাম চলিছে। আজি মই ইয়াত অহাৰ লগে লগে দিগন্তই কৈছে যে দাদা এখন IITও লাগে আমাৰ ইয়াতে কলাইগাঁৱত। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এই 5 বছৰ কলেজ হ'ল, অহা 5 বছৰত IIT হ'ব আৰু আমাৰ এই অঞ্চললৈ পৰিৱৰ্তন আহিব আৰু আমি সকলোৱে মিলি একেলগে কাম কৰিম। কলাইগাঁও মুদৈবাৰী আমাৰ জাতীয় জীৱনৰ এক এৰাব নোৱাৰা আৰু সকলোৰে হৃদয়ত বাস কৰা এখন পবিত্ৰ ভূমি আৰু বিজেপিয়ে BTRৰ উন্নয়নৰ বাবে কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মই এটাই কথা বিচাৰো যে BTRৰ ৰাইজৰ মনৰ পৰা দুখবোৰ যাতে আঁতৰি যায়, বেদনাবিলাক আঁতৰি যায়। কোনোবাই আহিলে মোক কয় যে ছাৰ আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে। আৰে বাবা, 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই। আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব? কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক। অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই। এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে, আগৰ দৰে অসম নাই। এতিয়া অসমীয়া বা আমাৰ বড়ো, ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয়, কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ। যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই। গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ললে, তাৰ কাগজ বিচৰা নাই। আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো। মই এটাই কথা কম, ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে, বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক। কিন্তু আমাৰ ইয়াত উল্টা, বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচৰা নাই, কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ, পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে। এই কথাটো কাৰো কাৰণে ঠিক নহয়, কাৰণ আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব। যোৱা 4 দিন আগতে মই উৰিয়াম ঘাটলৈ গৈছিলো। 10,000 বিঘা মাটি মানুহে কয় যে মোৰ একো নাই কাৰণে মই ইয়াত আহিছো। তেতিয়া মই এজনক সুধিছিলো যে বাবা তোমাৰ একো নাই, ইয়াত তুমি আহিলা, কিন্তু অসমত মই জন্ম হৈ
মোৰে বাবাৰ 20 বিঘা মাটি নাই, তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল? এই হৈছে অসমৰ পৰিৱেশ। অসমীয়াই শত্ৰু কোন, অসমীয়াই বন্ধু কোন, বড়ো, ৰাভা, কছাৰী, আমাৰ হিন্দীভাষী, বঙালীভাষী সকলোৱে আমি বুজিব লাগিব আমাৰ শত্ৰু কোন, আমাৰ বন্ধু কোন। অসমীয়া হিন্দু, অসমীয়া মুছলমান, অসমীয়া খ্ৰীষ্টিয়ান, আমি সকলোৱে বুজিব লাগিব আমাৰ শত্ৰু কোন আৰু কেনেকৈ আমি জাতিটোক জীয়াই ৰাখিব পাৰিম। আৰু সেইকাৰণে মই ভাবো যে BTRতো আমি নতুন চিন্তাৰ জন্ম দিব লাগে, যে যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে, যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। A few moments later. জেং জেং লাগাচ্ছ